হাতুৰঙি ৰামধেনু মৰমে ৰাখিছে আৱৰি বুকুৰে তুমি মোৰ মিঠা সাধু সপোনে দি থাকে সামৰি ভুৱতী মন্থমকে তোমাৰ মাতে শুনি হাসি থোৱা মোৰ ভাল পোৱা কাশী গংগা তোমাতে হয় বিলীন তুমি হিৰে হিৰে আলোকোৱা কাশী গংগা তোমাতে মই বিলীন আকাশী গংগা আকাশী গংগা আকাশী গংগা আকাশী গংগা তাই যে তোমাৰ লগত এনেকৈ পঢ়ি থকা দেখি মোৰ ইমান ভাল লাগিছে নহয় থ্যাংক ইউ সো মাচ থ্যাংক ইউ ক'ব নালাগে আসলতে তাইক পঢ়ুৱাই মোৰ খুব ভাল লাগিছে তাই কথাবোৰ পটককৈ বুজি পায় তুমি মোৰ মূৰৰ পৰা কিমান ডাঙৰ বুজা এটা পাতলাইছা মই তোমাক বুজাব নোৱাৰিম ছোৱালী দুজনীক বাৰু মই লগ পোৱা নাই কিন্তু যিজন ল'ৰাই খবৰটো আনিছিলে তাৰ ফোন নাম্বাৰটো মোৰ চেলফোনত আছে ল কালি তই তাক ইমান বেয়াকৈ ক'লি আৰু আজি নিজৰ স্বাৰ্থৰ কাৰণে তাক ফোন কৰিব ওলাইছ কি মানে এইবোৰ তই তাক ব্যৱহাৰ কৰি আছ ভিতৰলৈ আহিব পাৰো নেকি বহা তুমি চাগে আচৰিত হৈছে যে মই আকৌ ইয়ালৈ কিয় আহিলোঁ ৰঘুনাথ চহৰীয়াৰ ডাঙৰ ল'ৰা অংগদ চহৰীয়াই মোলৈ ফোন কৰিছিলে কিয় তোমালোক দুইজনী কথা সুধিবলৈ সেয়েহে ভাবিলোঁ আগতে কথাটো তোমালোকৰ লগত আলোচনা কৰিলোঁ তাৰপিছত কল বেক কৰিম এনেও এনেকুৱা কথাবোৰ ফোনত পতা কথা নহয় আৰু যিহেতু মই ইয়াত আছিলোঁৱে সেইকাৰণে গুচি আহিলোঁ বেয়া নাপাবা নাই নাই বেয়া কিয় পাম মোৰ আচলতে তোমাক এটা কথা ক'বলগীয়া আছিল কোৱা অভিলেশাই ফোন কৰিছিল তাৰ হেনো ৰন্দীপে তেখেতৰ ৱাইফক কৈ থকা শুনিছিল যে আমাৰ মা দেউতাৰ আৰু এজন ল'ৰা আছে অনিৰ্বাণ এতিয়া ৰন্দীপে ভাগিন অনিৰ্বাণক বিচাৰি আছে কি হ'ল কোৱা নাই একো নাই মই জানো তুমি মোক কিবা ক'বলৈ বিচাৰি আছা তুমি যে মোক কথা এটা ক'বলৈ মানা কৰিছিলা মই বাইদেউক কৈ দিলোঁ কথাটো বাইদেউ মানে প্ৰণামী বাইদেউ সেইকাৰণে মই তোমাক কথা নকওঁ কেতিয়াবা মোক তুমি বিপদত পেলাই মাৰিবা চৰি পিছত আৰু এনেকুৱা ভুল নকৰোঁ পিছলৈ আৰু মই তোমাক বিশ্বাসো নকৰোঁ শুনাচোন কি বাইদেৱে মোক কথা এটা কৈছিলে যিটো তোমাক নোকোৱালৈকে মই শান্তি নাপাম কি কথা দাদাই বোলে তোমাৰ কথাটো বিশ্বাস কৰা নাই মাজতে যে দুজনী ছোৱালী আহিছিলে নিজকে যে গংগা বাইদেউৰ ছোৱালী বুলি চিনাকি দিছিল সিহঁত দুজনীৰ লগত বোলে দাদাই কণ্টেক্ট কৰিবলৈ চেষ্টা কৰি আছে হয় এইমাত্ৰ পাৰ হৈছে মই চাম বাৰু নাই নাই চিন্তা কৰিব নালাগে ঠিক আছে ঠিক আছে কোন হয় আপুনি মানে
আপুনি আমাৰ ওপৰত কিয় নজৰ ৰাখি আছে কি হ'ল মুখৰ মাত নাই যে কি কৈ আছা মই আচলতে ধৰিবই পৰা নাই মই তোমালোকৰ ওপৰত কেতিয়া নজৰ ৰাখিলোঁ মই কি কৈ আছোঁ আৰু কি ক'ব বিচাৰিছোঁ আপুনি ভালদৰে জানে আপোনাৰ এক্টিং ধৰা পৰিছে তোমাৰ লগত কথা পাতিবলৈ মোৰ সময় নাই আজি ইহঁত দুজনী ক'ত থাকিব আজি বৃহস্পতিবাৰ আজি হয়তো সিহঁত মন্দিৰলৈ যাব তোৰ এই মুখামিৰ কাৰণে তই কিমান ডাঙৰ বিপদত পৰিব পাৰ তই জাননে ইমানো সাহস ভাল নহয় কিন্তু নিধি সাহস কৰিছোঁ কাৰণেতো চিয়ৰ হৈছোঁ মানে আমি যি সন্দেহ কৰিছিলোঁ সেয়া সঁচা প্ৰুভ হ'ল কথাটো সোধাৰ লগে লগে তাৰ মুখখন চাব লগা আছিলে দেউতা প্ৰণামীয়ে কৈছে তুমি বোলে একো খোৱাই নাই এনেকৈ হ'লে কেনেকৈ হ'ব কোৱাচোন দেউতা নিজৰ স্বাস্থ্যৰ প্ৰতি তুমি নিজে যত্ন ল'ব লাগে আকাশী গংগা আকাশী গংগা হয় ছাৰ কওক সকলো ঠিকে আছে দে আছে ছাৰ আচ্ছা এটা কথা কচোন আজি ইহঁত দুজনী ক'ত থাকিব আজি বৃহস্পতিবাৰ আজি হয়তো সিহঁত মন্দিৰলৈ যাব প্ৰতি বৃহস্পতিবাৰে সিহঁতে মন্দিৰলৈ যায় আচ্ছা লোকেশ্যন সিহঁতে এটা মন্দিৰতে যায় মই মন্দিৰটো চিনি পাওঁ বাৰু ঠিক আছে মই তোক পিছত ফোন কৰি আছোঁ ঠিক আছে ছাৰ কোনে এইবোৰ কৰিবলৈ কৈছে তোৰ এই মুখামিৰ কাৰণে তই কিমান ডাঙৰ বিপদত পৰিব পাৰ তই জাননে ইমানো সাহস ভাল নহয় কিন্তু নিধি সাহস কৰিছোঁ কাৰণেতো চিয়ৰ হৈছোঁ মানে আমি যি সন্দেহ কৰিছিলোঁ সেয়া সঁচা প্ৰুভ হ'ল কথাটো সোধাৰ লগে লগে তাৰ মুখখন চাব লগা আছিলে একদম নাৰ্ভাছ হৈ গৈছিলে যিয়ে নহয় নেক্সট টাইম কিন্তু অকলে এইবোৰ কৰিবলৈ নাযাবি মোকতো এবাৰ ক'ব পাৰ তই ক'লে যেনিবা তই মোক অকলে যাব দিলি হয় বাৰু বাদ দে নিধি এটা কথা কওঁ শুনচোন কি নিহালক মই তেনেকৈ ক'ব নালাগিছিল ন ভুল কৰিছোঁ কেতিয়াবা কেতিয়াবা আমাৰ প্ৰেম হৈ যায় কিন্তু আমি গম নাপাওঁ তোৰ কেনেকুৱা হ'ব পাৰে তই গম নাপাবও পাৰ বন্ধ কৰিবিনে এইবোৰ আৰু কেতিয়াবা কেতিয়াবা আমাৰ প্ৰেম হওঁতে সময় লাগে তাৰ হৈ গ'ল তোৰ হয়তো এমাহমান সময় লাগিব কিন্তু হ'ব যে সেইটো খাটাং মোৰ কথা শুন এমাহ ৰৈ দে ডাইৰেক্ট তাক না নকবি কি ঠিক পিছত তোৰ প্ৰেম হৈ যাব আৰু সি বেলেগৰ হৈ যাব তোৰ লাজ লগা নাই তই বাহিৰৰ আগত এইবোৰ কথা কৈ থাকিবলৈ আঁতৰ হৈ ইয়াৰ পৰা লাজ কিয় লাগিব মই নোহোৱা কথা কোৱা নাই নহয় তই গলি নে ইয়াৰ পৰা যা উঠ 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 যা 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 হেল্ল' হেল্ল' হয় মই নিহালে ক'লোঁ আপুনি যে কল কৰিছিলে ফ্ৰী হৈছে নেকি আপুনি হয় কওকচোন কিবা কথা আছিল নেকি মই ছোৱালী দুজনীৰ বিষয়ে অলপ জানিব বিচাৰোঁ কিয় নহয় মানে সিহঁত দুজনীক গংগা বাইদেউৰ ছোৱালী বুলি কৈছে সেইবাবে মই সিহঁতৰ লগত কথা পাতিব বিচাৰোঁ আপুনি পাৰিলে এড্ৰেছটো দিয়কচোন মোক সিহঁতৰ চৰি দাদা সিহঁতৰ এড্ৰেছটো দিব নোৱাৰিম মই আপোনাক কিয় কাৰণ এইবোৰ কথা লৈ পেলাই সিহঁতৰ ওপৰত বহুতবাৰ এটেক হৈছে আৰু বেয়া নাপাব মই এনেকৈ ফটককৈ আপোনাক বিশ্বাসত ল'ব পৰা নাই কিন্তু মই আপোনাক এইটো বিশ্বাস দিছোঁ যে সিহঁতে আপোনাৰ ভাগি নহয়
মোক বিশ্বাস কৰিব পাৰে আপুনি আৰে মোৰ নিজৰ বাইদেউ ছোৱালী সিহঁত মই সিহঁতৰ একো অপকাৰ নকৰোঁ বৰঞ্চ সিহঁতক মই আপোন কৰি মাত্ৰ সিহঁতে প্ৰমাণ দিব লাগে যে সিহঁতে গংগা বাইদেউৰ ছোৱালী কি হ'ল তুমি হোমৱৰ্ক কৰা নাই কৰিলো এতিয়া তোমাৰ লগত খেলিম অলপ পিছত খেলিলে হ'ব নাই নহ'ব এতিয়া খেলিম বলা না ককা বলা ককা আৰচেল ককা কিয় ডিষ্টাৰ্ব দি আছা সোনা দেউতা ককা মোৰ লগত নেখেলে মই তোমাৰ লগত খেলিম তুমি এটা ওপৰলৈ যোৱা মাৰ ওচৰত যোৱা ওকে আহিবা কিন্তু যোৱা গৈ আছো দেউতা প্ৰণামীয়ে কৈছে তুমি বোলে একো খোৱাই নাই এনেকৈ হ'লে কেনেকৈ হ'ব কোৱাচোন দেউতা নিজৰ স্বাস্থ্যৰ প্ৰতি তুমি নিজে যত্ন ল'ব লাগিব দেউতা মই আছো নহয় তুমি মোৰ ওপৰত সকলো এৰি দিয়া আচল কথাটো ক ল'ৰাজনৰ লগত কথা পাতিলোঁ নামটো নিহাল কাইলৈ লগ কৰিব আহিব বোলে ইয়াত মনে মনে কাৰ লগত কথা পাতিবলৈ আহিছে নাই কথা পাতিব অহা নাছিলোঁ এনেই বাহিৰখন চাবহে আহিছিলোঁ নহয় মই তোমাক দেখিছোঁ নহয় তুমি মোক দেখাৰ লগে লগে ফোনটো কাটি দিছা এতিয়া যে সেই ল'ৰাকেইজনক পঠিয়াইছিল এয়া ৰঞ্জীৱ ছাৰেই পঠিয়াইছিল তেওঁৰ লগত যুঁজি নল'বা বহুত পাৱাৰফুল মানুহ তেওঁ এটা ফোন কলত তোমালোকৰ জীৱন বৰবাদ কৰি দিব পাৰে বিজয়নগৰৰ পৰা যে খেদি পঠিয়াইছিল মনত নাই আকাশী গংগা আকাশী গংগা হেল্ল' ক'ত আছা তুমি মই ঘৰলৈ যাব ওলাইছোঁ শুনা না সন্ধিয়ালৈ এবাৰ আহিব পাৰিবা নেকি আমাৰ ঘৰলৈ কি হৈছে ক'ত আছা তোমালোক কম ন সকলো কম তুমি আহা না এবাৰ প্লিজ ঠিক আছে মই আহিছোঁ ৰিচিভ কিয় কৰা নাই ইয়াত মনে মনে কাৰ লগত কথা পাতিবলৈ আহিছে নাই কথা পাতিব অহা নাছিলোঁ এনেই বাহিৰখন চাবহে আহিছিলোঁ নহয় মই তোমাক দেখিছোঁ নহয় তুমি মোক দেখাৰ লগে লগে ফোনটো কাটি দিছা বয়ফ্ৰেণ্ডৰ লগত কথা পাতিবলৈ আহিছিলা ন
একো নহয়, তুমি ভিতৰতে কথা পাতিবা আকৌ। এইবোৰ আমি বুজি পাওঁ নহয়, আমিওতো প্ৰেম কৰিয়ে বিয়া হৈছোঁ। তোমালোকেতো গমেই পালা মই তোমালোকৰ ওপৰত নজৰ ৰাখি আছোঁ বুলি। তোমালোকে হয়তো ভাবিছা কিয় মই তোমালোকৰ ওপৰত নজৰ ৰাখি আছোঁ। কিয়? কাৰণ ৰন্দীপ ছাৰে মোক দায়িত্ব দিছে। তোমালোকৰ প্ৰতিটো খোজৰ ওপৰত নজৰ দিবলৈ ৰন্দীপ ছাৰে মোক দায়িত্ব দিছে। এতিয়া যে সেই ল'ৰাকেইজনক পঠিয়াইছিল এয়া ৰন্দীপ ছাৰেই পঠিয়াইছিল। তেওঁৰ লগত যুঁজি নল'বা, বহুত পাৱাৰফুল মানুহ তেওঁ। এটা ফোন কলত তোমালোকৰ জীৱন বৰবাদ কৰি দিব পাৰে। বিজয়নগৰৰ পৰা যে খেদি পঠিয়াইছিল মনত নাই? বাৰু সেইবোৰ বাদ দিয়া, এতিয়া শুনা। ছাৰে তোমালোকৰ ওপৰত এটা অফাৰ এৰি দিছে। অফাৰ? কি অফাৰ? বিদেশ ভ্ৰমণৰ অফাৰ। মানে ছাৰে বিচাৰিছে তোমালোকে অসম এৰি গুচি যোৱা। চিন্তা কৰিব নালাগে, সকলো ব্যৱস্থা ছাৰেই কৰি দিব। ফ্লাইটৰ টিকেট, ঘৰ ভাড়া, লগত হিচাপ কৰিব নোৱাৰাকৈ টকা। আৰু যদি লাগে তেনেহ'লে তোমালোকক সংস্থাপনো দিব। কেৱল তোমালোকে ছাৰৰ কথাত মান্তি হোৱা। আজি দিনটো সময় দিলোঁ, ভাবা আৰু কাইলৈ উত্তৰ দিব। মাত্ৰ এটা কথা এইখিনিতে স্পষ্ট কৰি থ'লোঁ, ইয়াত কিন্তু কেতিয়াও উভতি আহিব নোৱাৰিবা, নহ'লে ছাৰে কি কৰে একো ঠিক নাই। তুমি কবিতা ৰাতি শব্দৰে জোনাকী, তুমি সুৰৰে ৰাগী স্বৰ্গমৰে ৰদালি, বুৱতী মন্থমকে তোমাৰ মাতে শুনি হাসি থোৱা মোৰ ভাল পোৱা কাশী গংগা, তোমাতে মই বিলীন। আকাশী গংগা, আকাশী